বোমা বিস্ফোৰণ হ'ল সন্ত্ৰাসবাদীৰ আক্ৰমণত যিসকল মানুহ প্ৰাণ ত্যাগ কৰিলে, যিসকল মানুহক নিৰীহ মানুহক আমি হেৰালোঁ, তেওঁলোকৰ আত্মাত সদ্গতি কামনাৰে আজি আমি ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। বঙাইগাঁও এইটো আমাৰ আজিৰ এই অনুষ্ঠান সম্পৰ্কে অলপ অৱগত কৰালে আমাৰ মাজত আৰু বিভিন্ন সংগঠনৰো সামাজিক সংগঠনৰ কাৰ্যকৰ্তা জড়িত আছে। তেওঁৰ জৰিয়তে আমাৰ শ্ৰদ্ধাঞ্জলিটো আৰম্ভ কৰিলে। মিনিট সময় নীৰৱতা পালন কৰি মৃত ব্যক্তিসকলৰ আত্মাত সদ্গতি কামনা কৰিম। গতিকে সকলোৱে ষ্টাৰ্ট। যোৱাকালি দিল্লীত যি বোমা বিস্ফোৰণ হ'ল, যি নৃশংস কাণ্ড সংঘটিত হ'ল, তাতে যিসকল ব্যক্তি মৃত্যুবৰণ কৰিছে তেওঁলোকৰ আত্মাত সদ্গতি কামনা কৰি আজি বঙাইগাঁও বিজয় সন্মিলনৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰিলোঁ। গতিকে আমি কামনা কৰিলোঁ এনেকুৱা ঘটনা যাতে আৰু কেতিয়াও নহয়, এনেকুৱা নৃশংস হত্যাকাণ্ড আমাৰ দেশত যাতে নহয়, তাৰ কাৰণে আমি কামনা কৰিছোঁ। আৰু আমি বঙাইগাঁও বিজয় সন্মিলনৰ তৰফৰ পৰা যিসকল ব্যক্তি আহত হৈছে তেওঁলোকৰ আৰোগ্য কামনা কৰি আৰু নিহতসকলৰ আত্মাৰ সদ্গতি কামনা কৰি আমি ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। আৰু চৰকাৰৰ ওচৰত দাবী জনালোঁ যাতে উচিত দোষী ব্যক্তিক চিনাক্ত কৰি উচিত শাস্তি দিয়ে আৰু এনেকুৱা কাণ্ড যাতে আৰু কেতিয়াও নহয়, তাকে আমি কামনা কৰিলোঁ।